चलिए फिलहाल एक और चौका। जी हाँ, हेल्दी खाना खाने से हेल्दी शॉट्स तो आते ही है। बोलो बोलो भारत माता की जय, भारत माता की जय। বঢ়িয়া হৈছে জাগি ছাৰক ট্ৰফিটো উইনিং ট্ৰফিটো দিব। হিপ হিপ টুৰ্ণামেণ্টৰ বিষয়ত বিগ বয়জ ক্লাব আৰু মাৰোৱাৰী যুৱ মঞ্চ আমাৰ বেলতলা শাখাৰ তেওঁলোকে আজি 3 দিনৰ পৰা এটা IPL ফৰ্মেটত মানে গুৱাহাটী প্ৰিমিয়াৰ লীগ এটা অনুষ্ঠিত কৰিছে, য'ত মানে এটা ভেটিক্ৰমী পদক্ষেপ হিচাপে তেওঁলোকৰ টিম মানে কিনা বেচাৰ ওপৰত কৰি তাৰপিছত প্লেয়াৰবোৰ চুজ কৰি পেলাই তেওঁলোকে এটা প্ৰগ্ৰেম কৰিছে। খুব ভেটিক্ৰমী পদক্ষেপ আৰু মই আশা কৰিছো আমাৰ এই অঞ্চলৰ ৰাইজে ভালকৈ উপভোগ কৰিছে আৰু আমিও বহুত আনন্দিত হৈছো। আৰু লগতে এইবাৰ বিজেপিৰ দুটা মৰ্চা, বিজেপি দলৰ দুটা শক্তিশালী মৰ্চা, কিষাণ মৰ্চা আৰু OBC মৰ্চা, আমি এখন ফ্ৰেণ্ডলি মেচ আজি খেলিলো। ৰাজনীতিৰ মাজত এনেকে আমি ফ্ৰেণ্ডলি মেচ খেলি আজি নিজে উপভোগ কৰি সঁচাকে আনন্দিত হৈছো, কিয়নো আমি সকলোৱে জীৱনত ৰাজনীতিত ব্যস্ত থাকো, এইবোৰ কাৰণে সময় নাপাওঁ। সেইকাৰণে এতিয়া সকলো আমাৰ গোটেই কেইজন আছিল উপস্থিত, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া PA বা OSD আমাৰ ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়া, আমাৰ সভাপতি সুভাষ দত্ত ডাঙৰীয়া আছিল। আমি সকলোৱে আজি আনন্দও ললো আৰু প্লেয়াৰ হিচাপে নহয় বিজয় হোৱাত খেল, যেতিয়া আমি খেল খেলো হাৰা জিকাটো আমি চিন্তা কৰি নেখেলো। আজি যোন জিকিছে তেওঁলোকো বিজেপি, আজি যোন আমি হাৰিছো আমিও বিজেপি, সেইকাৰণে বিজেপি পৰিয়াল জিকিছে, তাত কোনো সন্দেহ নাই। আপুনি চাব আজি 45 বছৰ আশে-পাশে আছে, এই বয়সত আজি খেলাটো আমাৰ কাৰণে এটা ডাঙৰ উপলব্ধি। আমাৰ লগত একদম পুৰা 3 দিন দিছে কিন্তু আমাক টুৰ্ণামেণ্টত। বহুত বহুত ধন্যবাদ কমিটিৰ ফালৰ পৰা তেওঁ। মাওৰিক যুৱ সংঘই প্ৰত্যেক বছৰে ইয়াত খেল পাতি থাকে, তেওঁলোকৰ কম্পিটিশ্যন পাতে, কেইবাটাও দল আহে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা। তাৰ মাজত আমাৰ ভাৰতীয় জনতা পাৰ্টি কিষাণ মৰ্চা আৰু OBC মৰ্চাৰ মাজতো এখন সৌহাৰ্দ্যপূৰ্ণ প্ৰীতি মেচ উপভোগ কৰিবৰ কাৰণে আমাক কোৱা হ'ল। আমি সেইমতে আহিলো, অংশগ্ৰহণ কৰিলো, ফিটিং কৰিলো, বেটিং কৰিলো, ভাল লাগিলে। কিষাণ মৰ্চা ভাৰতীয় জনতা পাৰ্টি জিকিছে খেলখনত, বহুত ভাল লাগিছে। এই খেলখন প্ৰত্যেক বছৰে আমি ভাৰতীয় জনতা পাৰ্টি ফালৰ পৰা ইয়াত অংশগ্ৰহণ কৰিম, আমাৰ কিষাণ মৰ্চাৰ ফালৰ পৰা অংশগ্ৰহণ কৰিম। যদি আমি থাকোঁ আমি প্ৰত্যেক বছৰে আমি ইয়ালৈ আহিম, আহি পেলাই খেলখন ভাল লাগে, সৌহাৰ্দ্যপূৰ্ণ খেল। আমাৰ মাজত খেল সম্প্ৰীতিৰ মাজতে আমাৰ এনাৰ্জিডাল কটকটীয়া হৈ থাকে। আমাৰ বিভিন্ন উঠি অহা প্ৰজন্মকো দেখুৱাই দিব লাগে, খেলৰ প্ৰতি আগ্ৰহী হ'ব লাগে। মাননীয় মুখ্যমন্ত্ৰীয়েও বিভিন্ন খেলৰ প্ৰতি বিভিন্ন ধৰণে কাম কৰিছে, খেল পথাৰ বহুত বনাইছে, উঠি অহা প্ৰজন্মৰ খেলৰ প্ৰতি আকৰ্ষিত কৰিব লাগে। আমিও খেলখনৰ দ্বাৰা যুৱ প্ৰজন্মক আকৰ্ষিত মানে এইটো খেলটো আমাৰ 3 দিনৰ পৰা চলি আছে, আজি লাষ্ট আছে, এতিয়া ফাইনেল আৰম্ভ হ'ব ইয়াৰ পিছত। তো তাৰ মাজতে আমি এটা ফ্ৰেণ্ডলি মেচ যোৱাবাৰে মানে পাতিছিলোঁ ভাৰতীয় জনতা যুৱ মৰ্চাৰ লগত, আৰু এইবাৰ আমাৰ আমন্ত্ৰণ কৰিছিলোঁ ভাৰতীয় জনতা OBC মৰ্চা অসম প্ৰদেশ আৰু ভাৰতীয় জনতা কিষাণ মৰ্চা অসম প্ৰদেশৰ। তো আপুনি দেখা পালে একদম ধুনীয়াকৈ খেলা হৈছে। ৰঞ্জিত ভট্টাচাৰ্য আহিছিলে, ছাৰ নিজে খেলিছে, বহুত ভাল লাগিছে। আৰু সিহঁতে কৈছে 40 বছৰ পিছত আজি মই খেলা ধৰিছোঁ, সেইটো শুনি গ'লে আমি আৰু ভাল পালোঁ কি আমি মতলব যোনটো মানুহ অলপ বিচাৰিছিলে খেলৰ আহি কিনে খেলিছে আজি, আমাৰ মনটো বহুত ভাল লাগিছে। এইটো আমাৰ 8 দলে ইয়াতে ভাগ লৈছিলে। এইটো আমাৰ GPL টুৰ্ণামেণ্ট আছে 3.0। ইয়াৰ এইটো অনুষ্ঠানত বিগ বয়জ ক্লাব আৰু মাৰোৱাৰী যুৱ মঞ্চ মিলি কিনে এইটো টুৰ্ণামেণ্ট পাতিছিলে, আৰু মই অবিনাশ আগৰৱাল ইয়াৰ চেয়াৰপাৰ্চন হৈ গ'লোঁ। আৰু এইটো যে খেলা আছে আমাৰ মতলব কি আছে মানুহ কাৰণে আৰু স্কুলৰ মানে যোনটো আমাৰ ইয়াৰ পৰা যোনটো ফাণ্ডটো ৰাইজ কৰোঁ, তাৰ কাৰণে এইটো যোনটো আমি ফিল্ডত পাতিছোঁ, এইটো স্কুলৰ কাৰণে কিবা ডেভেলপমেণ্ট কাৰণে আমি এইটো ফাণ্ডটো দি থাকোঁ। আমি 1 টকা ইয়াৰ পৰা লাভ নকৰোঁ, যদি পাৰোঁতো ইয়াৰ পৰা যিমান পইচা লগাই থাকোঁ, এইটো আমি সদায় বিচাৰোঁ কি ভাল হৈ থাকে ছ'চাইটি। OBC मोर्चा जिंदाबाद।